থাম্বনেল আৰু টাইটেল চাই আপোনালোকে এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে। টাইটেলত কি লিখা আছে আৰু থাম্বনেল আপোনালোকে দেখিলে, যদি এই কথাটো যদি কেনেবাকৈ সত্য হয় আপোনালোকে কি ক'ব, বা আপোনালোকে থাম্বনেলত দিয়া কথাটো এইটোৱে হওক বুলি আপোনালোকে মনত ভাবেনে? যদি ভাবে কমেণ্ট কৰক। তো মই মনটোত এইটো ভাবিছোঁ দেই, মানে এই কালপিত দুটাক টাউনৰ ফালে এপাক ফুৰাবলৈ লৈ যাওক, টাউনখন ফুৰাই আহকগৈ, আৰু ৰাতিপুৱা সেই খবৰটো আহক। তো মনটোতে মই সেই কথাটো ভাবিছোঁ, যদি সেই কথাটো যদি সম্ভৱ হৈ পৰে নহয়, ইমান ভাল পাম নহয়। আচলতে কি বুলি ক'ম আপোনালোকক, মই ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। কিছু কিছু অপৰাধীৰ ক্ষেত্ৰত সেই কাণ্ডটো কিন্তু সংঘটিত হয়। গধূলি মানে টাউন ফুৰাবলৈ নিয়ে, মানে গধূলি টাউন ফুৰাবলৈ লৈ যায় আৰু ৰাতিপুৱা সেই খবৰটো আহি যায়। তেতিয়া মানে আমি বহুত সুখী হৈ পৰোঁ। ঠিক তেনেদৰে বেলেগ যোনসকল অপৰাধীক যেনেদৰে টাউনত ফুৰাবলৈ নিয়ে, এই দুটা কালপিতকো যদি কেনেবাকৈ টাউনত যদি এপাক কেনেবাকৈ গধূলি যদি এপাক ফুৰাবলৈ নিয়ে নহয়, তেতিয়া আমি সঠিক আনচাৰটো, সঠিক খবৰটো পাই গ'লোঁ বুলি আপোনালোকে ভাবি থওক। থাম্বনেলত মই যিটো কথা লেখা আছে, টাইটেলত আৰু যোনটো কথা দিয়া আছে, যদি সেই কথাটো সম্ভৱ হৈ যায়, মানে ইমান মানে ধন্যবাদ দিম নহয়, আচলতে ভাষাৰে বুজাই ক'ব নোৱাৰাকৈ মই ধন্যবাদ দিম। আপোনালোকে বা কি ক'ব? মই স্পষ্টকৈ কৈ দিছোঁ, মুঠতে টাউনলৈ ফুৰাবলৈ নিয়ক ইহঁতক। সেইটো দাবী জনাইছোঁ, মই প্ৰতিবাদ কৰিছোঁ। টাউনত এপাক গৈ ফুৰাই আনকগৈ এই কালপিত দুইটাকে নিয়ক, কিন্তু এটা এটাকে নিনিব কিন্তু দেই, দুইটাকে নিয়ক। টাউনত খালি গধূলি নিব দেই, যাতে আমি ৰাতিপুৱা সেই খবৰটো পাওঁ। এই টাউনত ফুৰাবলৈ নিব লাগে, আৰু ৰাতিপুৱা আমি নিউজত মানে ব্ৰেকিং নিউজ প্ৰত্যেকটো মানে প্ৰতিটো নিউজ চেনেলতে যাতে আমি সেই ব্ৰেকিং নিউজটো যাতে পাওঁ, ইমানখিনিয়ে ক'লোঁ। প্ৰতিটো মানে প্ৰত্যেকটো মানে নিউজ চেনেলতে, মানে যিমান কেইটা আমাৰ অসমত নিউজ চেনেল আছে, যিমান কেইটা ছেটেলাইট চেনেল আছে, গোটেইকেইটা চেনেলতে যাতে সেই ব্ৰেকিং নিউজটো যাতে আমি শুনা পাওঁ। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দি যাওকচোন, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। প্ৰতিজন মানুহৰ ওচৰত গৈ পোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মই আপোনালোকৰ আগলৈ উত্থাপন কৰি ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ, যেন থাম্বনেলত দিয়া কথাটো যদি হৈ যায়, বহুত এটা ভাল কথা হ'ব। মুঠৰ মই এইটোৱে ক'ব বিচাৰিছোঁ, যেন সিহঁতক গধূলি টাউনত ফুৰাবলৈ নিয়ক এপাক। গধূলি টাউনত ফুৰাবলৈ লৈ যাওক না, তেতিয়া আমি একদম আমি বিচৰা যোনটো খবৰ, সেই খবৰটো পাই যাম। বাকী একো নকওঁ, আপোনালোকলৈ এৰিলোঁ। কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰক, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।